Hello students, আজিৰ ক্লাছত আলোচনা কৰিম আমি এনথালপিৰ বিষয়ে। তো আমাৰ নেক্সট টপিক হ'ব এনথালপি। তো এপ্লাইড কেমিষ্ট্ৰিৰ ইয়াৰ অৰ্থটো কি অলপ বুজিলো। Enthalpy in thermodynamics is the study of relationship between heat and work. So ইয়াত heatটো কি বুলি বুজাব, এনাৰ্জি বুলি বুজাব। So heat আৰু workৰ মাজত যেটো তোমাৰ ৰিলেশনশিপ আছে হেতু আমি লাহে লাহে বুজি পাই থাকিম যে কেনেকে এই হিট আৰু ওয়াৰ্কৰ মাজত যেটো ৰিলেশনশিপ এটো কেনেকে হৈ আছে এই বস্তুটোৰ ওপৰতে আমাৰ কি হৈ আছে এনথালপিটো আৰু থাৰ্মোডাইনামিক্সত ইয়াৰ কনসেপ্টটো তেনেকুৱা ধৰণৰ দিয়া আছে সো সৰু কথাত ক'ব গলে এনথালপি ইট ইজ দা হিট কন্টেন্ট অফ এ সিস্টেম the system এটাত যেটো হিট টোটাল হিট কন্টেন্ট থাকে তাকে আমি কি বুলি কওঁ এনথালপি বুলি আমি জানো তো the heat that passes into or out of the system during a reaction is the enthalpy change. তো যদি enthalpy change কি হয় হেতু যদি ক'ব দিয়া হয় তেতিয়া হলে আমি কি কম যে যেটো নেকি হিট আমি যেতিয়া দিম কোনো এটা সিস্টেমত যেতিয়া আমি হিট দিম বা তোমাৰ কি কয় that passes into or out of the system তাৰ মানে হয়তো হিটটো আমি দিব পাৰো বা হিটটো তাৰ পৰা আমি লব পাৰো এই কথাটো বুজোৱা হৈছে সো হিট গিভিং আৰু হিট টেকিং এই দুটা মানে কৈছে যে ইনটু অর আউট অফ দা সিস্টেম ডিউৰিং এ ৰিঅ্যাকশন কোনো এটা ৰিঅ্যাকশন হোৱাৰ সময়ত যেতিয়া হিট আমি দি আছো নে লৈ আছো এই বস্তুটোৰ ওপৰত তোমাৰ কি কৰিব এনথালপিটোৱে কাম কথাটো বুজাব মানে আৰু হেইটো যেটো হিট দি আৰু লোৱাৰ কথা যেটো থাকিব যদি দিয়া যায় তেতিয়া হলে হেতুকো হিট এনথালপি চেঞ্জ বুলি ক'ব আকৌ যদি হিটটো আমি তাৰ পৰা লৈ আছো তে হেতুকো আমাক কি বুলি ক'ব এনথালপি চেঞ্জ বুলি কোৱা হ'ব whether the enthalpy of the system increases ta mane enthalpy increase kora boli ketia kom when energy is added jetia neki kono eta system mo jetia energy add kora jabo suppose etu jeto amar round figure di ase etu amar eta jodi system hoy etu jodi eta system hoy tetia hole heat energy ami yat di asu yat ami heat energy to di asu mane ki yat energy to gain hoy ase energy to increase hoy ase to ami heat energy to bahiror pora disu hei karone yak ki boli kobo tumar enthalpy increase boli kobo yar ta mane ki ami janu je enthalpy mane asile je kuno eta systemot energy into yato out of the system jetu asile hetu koy to yat ki hoy ase energy to into hoy ase so yat ki hoy ase into the system hoy ase that is why yat ki hoy ase enthalpy increase hobo yare তাৰ পিছত আহে তোমাৰ এনথালপি ডিক্ৰিজৰ কথাটো এনথালপি ডিক্ৰিজ কেতিয়া হ'ব যেতিয়া নেকি তাৰ পৰা হিটটো ওলাই আহিব তাৰ মানে আউট অফ দা সিস্টেম হ'ব যেটো হিটটো বা যেটো এনাৰ্জিটো হেতু কি হ'ব আউট অফ দা সিস্টেম হলে তাক আমি কি বুলি কম এনথালপি ডিক্ৰিজ হোৱা বুলি কম আৰু বা তাক আমি হিট এনাৰ্জি আউট বুলি কলেও ভুল নহব সো enthalpy increase or decrease are a crucial factor that determines whether the reaction can happen to ei bostu bilakor uporte depend kori kono eta reaction hobo ne nohobo tak ami predict koribo parim ba iar pora ami hei bostu tu uliabo parim iar olop theory bikhoy olop porisu enthalpy the sum of the internal energy to enthalpy tu keneke ami bujabo paru enthalpy to ki hoy tomar internal energy jetu ami agor classot porisu to আশা কৰো সবে তোমালোকৰ এটো মনত আছে ইন্টারনাল এনার্জি কি হয় and the product of pressure and volume ta মানে কৈছে যে এই ইন্টারনাল এনার্জি প্লাস ইন্টারনাল এনার্জি লগত যদি আমি কি প্লাস কৰো বাকিখিনি যদি প্লাস কৰো তাৰ পিছত কি হৰ লগত প্ৰেসাৰ আৰু ভলিউমৰ পূৰণ ফলক যদি আমি প্লাস কৰো এড কৰো তেতিয়া হলে আমি কি পাম তোমাৰ এই এনথালপি পাম তো এনথালপি is an energy like property or state function etu eta ki hoy state function ami janu দুই ধৰণৰ ফাংশন পাইছো এটা হল state function আৰু এটা হল path function state function এ কি কৰে তোমাৰ end point আৰু final point ৰ ওপৰত ডিপেন্ড কৰে বাকি কেনেকে এই অৱস্থা লগে গৈছে হেতুৰ ওপৰত নিৰ্ভৰ নকৰে so it has the dimension of energy তো যেহেতু আমি জানো যে এনথালপি তো কি হয় হিট হয় বা এনার্জি বুলি কও এনার্জি ট্রান্সফার তো এটো কি হয় এনার্জিৰ ইউনিটে ইয়াত ইউজ হ'ব বা আমি ইয়াত এনথালপিক এনার্জি বুলি কলো ভুল নহব ই এটা one form of energy so and is thus measured in joules or arcs to he karone yar jitu ekoktu hobo jetu yar unit hobo hetu yar joules buli ami kobo parim so arcs to aru anata yar ekok hoy to ami yar basically joules buli he use korim and its value is determined entirely by to etu jetu enthalpy ase yar jetu value to hoy etu kar upor nirbhor kore factors affecting ki hoy temperature pressure and composition of the system to the temperature to kiman hoy kiman pressure ot ase aru ta কি কম্পোজিশনৰ হেই সিস্টেমটো হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰ ভ্যালু টু এনথালপিৰ ভ্যালু খিনি
যদি সিম্বল আকাৰে দেখিব যাও তেতিয়াহলে আমি এনথালপি কিহেৰে সূচিত কৰো h এৰে সূচিত কৰো বা বুজাও ইকুৱেলছ দা সাম মানে হল যোগফল সাম অফ ইন্টাৰনেল এনাৰ্জি প্লাস pv pv টো মানে কি আছিল প্ৰেসাৰ ইনটু ভলিউম এটো যে কোৱা হৈছে প্ৰেসাৰ এন্ড ভলিউমৰ কি হয় তোমাৰ যোগফল হয় তো এতিয়া যদি তো এটো হল আমাৰ সাংকেতিক হিচাপত যদি আমি এনথালপিৰ যেটো আমাৰ ডেফিনিশন আছে সাংকেতিক হিচাপে সিম্বলিক আকাৰত যদি দিব দিয়া যায় তেনেহলে কি হয় h = u + pv যত নেকি h টো কি হল তোমাৰ এনথালপি হয় আৰু u টো হয় ইন্টাৰনেল এনাৰ্জি আৰু pv হল প্ৰেসাৰ এন্ড ভলিউম তো এখিনি হল তোমাৰ ইয়াৰ সিম্বলিক ডেফিনিশন এতিয়া why is enthalpy useful enthalpy টো কি কাৰণে আমাৰ দৰকাৰী হয় কিয় ইয়াক মানে পঢ়িব লগা হৈ আছে see enthalpy is important because it informs us how much heat is in the system তাৰ মানে কৈছে যে কোনো সিস্টেম এটাত কিমানখিনি হিট আছে ৰৈ আছে কন্টেন্ট কিমান সেই সিস্টেমটোত কিমানখিনি হিট আছে সেই বস্তুটো কয় আমাক কোনে এনথালপিয়ে কয় ইয়াৰ মেইন উপকাৰিতা ইয়াৰে এটোৱে মানে এই বস্তুটোৱে এনথালপিটো আমাক কি বুলি কয় যে কোনো এটা সিস্টেমত কিমানখিনি হিট আছে হেতু আমাক জনায় মানে জানিব দিয়ে তো সেই কাৰণে এনথালপি ইউজটো আমাৰ হৈ আছে কিয় তো আমি ৰিঅ্যাকশন কৰাব যাওতে তেতিয়া কোনো এটা সিস্টেমত যদি ৰিঅ্যাকশন কৰাব লগা হয় কোনো এটা কেমিক্যাল ৰিঅ্যাকশন তেতিয়া হলে তাক হিট দিব লাগিব নে তাৰ পৰা হিট উলাব লাগিব সেই বস্তুটো আমি কেনেকৈ গম পাম হেতু আমি এনথালপিৰ জৰিয়তে গম পাম so heat is important since from it we can derive valuable work তো heat আমি first law of thermodynamics যেতিয়া পঢ়িম তাত আমি পাম যে হিটৰ পৰা আমি কেনেকৈ কি পাও valuable work কিছুমান আমি কোটাৰ পৰা আমি উলাব পাৰো বা কৰিব পাৰো সো হেখিনি বস্তু আমি first law of thermodynamics ত আমি আগৰ ক্লাস বিলাকত পাম and enthalpy shift shows তাৰ মানে কোনো এটা enthalpy change ইয়াত shift কি বুজাবো change বুজাবো যে an enthalpy shifts shows us how much enthalpy was lost যে কোনোটা enthalpy যদি চেঞ্জ হয়তো তার এটুৱে বুজাবো যে কিমানখিনি enthalpy বা কিমানখিনি হিট লস্ট হল বা অবটেইন হল তাৰ মানে কোৱা হৈছে যে লস কেতিয়া হ'ব যদি সিস্টেমৰ পৰা বাহিৰ হৈ যায় তেতিয়া কি বুজাবো লস বুজাবো আৰু হে যদি সিস্টেমৰ ভিতৰলৈ দিয়া হয় তেতিয়াহলে কি বুজাবো অবটেইন বুজাবো in terms of the chemical reaction so chemical reaction hisabot jodi ami heat to mane dibologa hoy ase system to chemical reaction to korabor karone tete hole ki hobo amar heat to ki hobo tomar obtain koribo system to aru jodi tar pora heat to ulai loi ha hoy ase hetu hole ki koribo system to heat loss koribo enthalpy's meaning is the systems heat energy ta mane enthalpy সাধাৰণ ভাবে যদি কব যাও হে যে সিস্টেম টু হিট এনাৰ্জি কিমান আছে হেতু কথা হসাবৰ কাৰণে আমাৰ কি কৰা হয় এনথালপি টু ইউজ কৰা হয় তাৰপিছত আছে enthalpy was defined so that we can talk about amount of heat released or absorbed এতিয়া চোৱা হে কি কথাখিনিয়ে কৈ আছে বাৰে বাৰে যে heat release মানে কি বাহিৰত উলিয়াই দিয়া আৰু absorb মানে হল ভিতৰলৈ সোমাই লোৱা সো heat release ইয়াতো heat absorb কৰা যিটো কাহিনী আছে বাই এ ৰিঅ্যাকশন এটা ৰিঅ্যাকশনৰ দ্বাৰা তাক আমি কি বুলি কম যে enthalpy বুলি কম আৰু এটো কেতিয়া হয় when any work is being done আৰু হেতু কি হয় is pv work pv তো আমি পাইছিলো work done তো আমি পঢ়িছিলো নহয় ইয়াৰ আগৰ ক্লাছত আমি work done to পঢ়িছো সেই work done তোমাৰ লগে কনসেপ্ট ইয়াত লগালে হৈ যাব সেই তাৰে যেটো pv work আছিল হেতু কথা কৈছে যে when any work being done is pv work occurring at constant pressure আৰু হেতু কি হয় constant pressure হয় constant pressure হলে তেতিয়া হলে তোমাৰ তাৰ পৰা আমি কি কৰিব পাৰো work to উলিয়াব পাৰো এতিয়া ইয়াত সৰু এটা ডায়াগ্ৰাম আছে ইয়াত বুজিবৰ কাৰণে এনথালপি যেনেকৈ হেই তোমাৰ হিট এবজৰ্ব বুলি ক'লে কি বুজায় আৰু হিট ৰিলিজ বুলি ক'লে কি বুজায় সোৱা হিট ভিতৰলৈ সোমালে কি বুলি কয় এটা এন্ডোথাৰ্মিক বুলি কয় আৰু বাহিৰলৈ ওলালে তাক কি বুলি কয় এক্সোথাৰ্মিক বুলি কয় ঠিক আছে এটো তোমালোকৰ ক্লিয়াৰ আছে মই আগত ক্লাছত কৈছো এতিয়া সোৱা এটো ওপৰ পিনে যদি আমাৰ এনথালপি হয় আৰু ইপিনে যদি আমাৰ কি হয় ৰিঅ্যাকশনৰ কোঅৰ্ডিনেট হয় তো প্ৰথম অৱস্থাত সাপোজ আমাৰ কোনো এটা ৰিঅ্যাকশন হোৱাৰ আগত তাৰ যেটো এনাৰ্জিৰ অৱস্থা বা তাৰ হিট কন্টেন্টৰ অৱস্থা যদি এখিনি হয় তো এখিনি সময়ত ই ৰিঅ্যাকশনটো হোৱা নাই এখিনি সময়ত যেটো আছে ইয়াত ৰিঅ্যাকশনটো হোৱা নাই তো যদি ইয়াত ৰিঅ্যাকশন হোৱা নাই তাৰ মানে কি হৈ আছে হিট এবজৰ্ব কৰিব কোনে এই সিস্টেমটো এটো যদি আমাৰ এটা সিস্টেম হয় তেতিয়া হলে কি কৰিব এটো এটা এটো কি কৰিব ই হিট গেইন কৰিব বাহিৰৰ পৰা বা আমাৰ হিটটো ইয়াত আমি দিব লাগিব হিট দিয়াৰ পিছত ইয়াৰ যেটো ফাইনাল ষ্টেট যেটো হ'ব এটো যেতিয়া মানে এই এনথালপি ইয়াৰ যেতিয়া ইনক্ৰিজ হ'ব তাৰ মানে ইয়াৰ হিট যেতিয়া বাঢ়ি যাব তেতিয়া হে ইয়াৰ কি কৰিব ৰিঅ্যাকশনটো সম্ভৱ হ'ব আৰু ইয়াত আমাৰ ইয়াৰ যেটো ৰিঅ্যাকশনৰ যেটো প্ৰডাক্ট ইয়াত হোৱা ষ্টাৰ্ট হৈ যাব ইয়াত প্ৰডাক্টটো ষ্টাৰ্ট হোৱা যাব তো যেতিয়া এটো ষ্টাৰ্ট হ'ব তাৰ মানে হ'ব যে আমি
যেতিয়ালৈকে ইয়াক হিট প্ৰদান নকৰিলো যেতিয়ালৈকে ইয়াক এনথালপি প্ৰদান নকৰিলো তেতিয়ালৈকে ৰিয়েকচনটো সংঘটিত হোৱা নাছিল তাৰ মানে ক'ব পাৰো যে ইয়াৰ যেটো ইনিশিয়াল এনথালপি হেতু কম হৈ আছিল যাৰ কাৰণে ৰিয়েকচন এটা সংঘটিত হ'বৰ কাৰণে যিখিনি এনথালপিৰ জৰুৰত আছিল হেতু নাছিল সো এটো কি বুজাব তাৰ মানে যে এইটো যেটো ৰিয়েকচনটো হ'ব এটো কি হ'ব তোমাৰ এটা এন্ডোথাৰ্মিক ৰিয়েকচন তাৰ মানে ইয়াত আমি হিট দিব লাগিব ইয়াত আমি হিটৰ প্ৰয়োজন হ'ব ইয়াত আমি হিট দিব লাগিব তেতিয়া হলে এই ৰিয়েকচনটো সম্ভৱ হ'ব সিমিলাৰলি এইটো কন্ডিশনত যেটো কৈছে এটো সম্পূৰ্ণ ইয়াৰ উল্টা তাৰ মানে কেনেকৈ উল্টা ইয়াত প্ৰথমত যেটো এনাৰ্জি অৱস্থা আছিল ইয়াত বহুত হাই আছিল কিন্তু ইয়াত ৰিয়েকচন এটা সংঘটিত হ'বৰ কাৰণে কি কৰা হয় ইয়াৰ এনাৰ্জি লেভেলটো কমাই আনা হয় হেতু ডিপেন্ড কৰা আকৌ ক'ব বলে ইয়াত বঢ়াব কিয় লগা হল ইয়াত কমাব কিয় লগা হল হেতু ডিপেন্ড কৰে যে হেতু টাইপ অফ ৰিয়েকচন কেনেকুৱা টাইপ অফ ৰিয়েকচন হয় হেতু কেনেকুৱা টাইপৰ ৰিয়েক্টেন্ট আমি তাত দি আছো হেতু হিট দিলেহে কিছুমান ৰিয়েকচন সংঘটিত হয় আকৌ কিছুমান কি কৰিব লাগে তাৰ পৰা হিটটো উলিয়াই ল'ব লাগে সেই সিস্টেমৰ পৰা হিটটো বাহিৰত উলিয়াই ল'ব লাগে আন কথাত ক'ব গলে যে ইয়াত আমি কোল্ড কৰিব লাগে কোল্ড কৰিলেহে মানে এই ৰিয়েকচনটো হ'ব পাৰে তো তেনেকুৱা ধৰণৰ ৰিয়েকচন বিলাকক কি বুলি ক'ব এক্সোথাৰ্মিক ৰিয়েকচন বুলি ক'ব সো এতিয়া আমি অলপ ক'ব পাৰিম যে এনথালপি এতিয়া কি হয় যে এনথালপি ইজ দা এমাউন্ট অফ হিট এবসৰ্বড এতিয়া আমি গম পালো যে এনথালপি হল এমাউন্ট অফ কিমান পৰিমাণৰ হিট ই এবসৰ্ব কৰি আছে মানে ভিতৰলৈ লৈ আছে নাইবা কিমান পৰিমাণৰ হিট ই বাহিৰলৈ দি আছে হেতুক আমি কি বুলি ক'ব পাৰিম এনথালপি ক'ব পাৰিম বা বাই এ সাবস্টেন্স ডিউৰিং এ চেঞ্জ এট কনস্ট্যান্ট প্ৰেসাৰ মানে প্ৰেসাৰটো কনস্ট্যান্ট ৰাখি প্ৰেসাৰটো চেঞ্জ নকৰি যেতিয়া কোনো এটা সিস্টেমে হিটটো গ্ৰহণ কৰে বা হিটটো উলিয়াই দিয়ে সেই যেটো পৰিমাণ হয় যেটো হিটৰ পৰিমাণ হয় তাকে আমি কি বুলি কওঁ এনথালপি বুলি কওঁ তো এতিয়া লাহে লাহে নিশ্চয় তোমালোকৰ কনফিউজন বিলাক দূৰ হৈ আছে এনথালপি লৈ এতিয়া সো এনথালপি ইজ দা ভাইটাল in calculating the amount of heat exchange সেই কি কথা এখিনি কথাই কৈ আছে যে কোনো এটা সাবস্টেন্স এক্সোথাৰ্মিক হ'ব না এন্ডোথাৰ্মিক হ'ব সেই বস্তুটো আমি ক'ব পাৰো তো এই হিট এক্সচেঞ্জৰ বিষয়ে কৈ আছে এতিয়া যদি তোমালোক কোৱা যায় ৰিয়েকচনৰ কাৰণে এনথালপিৰ ডেফিনিশনটো কেনেকৈ দিম আমি যদি আমাক ৰিয়েকচনৰ কাৰণে দিব দিয়া তো এনথালপি আমি জানো h এর ঘোষিত করা হয় is the sum of internal energy plus a pv term মানে প্রেসার আর ভলিউমৰ পূৰণফল the equation used in chemistry তো del h বুলি কলে কি বুজাব তো চেঞ্জ ইন কি হ'ব চেঞ্জ ইন এনথালপি এটো কি বুলি ক'ব চেঞ্জ ইন এনথালপি এটো ক'ব চেঞ্জ ইন এনথালপি অফ ৰিয়েকচন so change in enthalpy of reaction equal to কি হ'ব internal energy মানে change in internal energy of the reaction সেই reactionৰ internal energy কি change আহিলে আৰু pressure volume work তাৰ মানে pressure টো constant ৰাখি volume change হলে যেটো work হয় আমি আগৰ দেখুৱাইছিলো যেটো piston cylinder দি দেখুৱাইছিলো সেই কনসেপ্ট ইয়াত লাগিছে এটো আমি একেলগে কি ক'ব পাৰিম দুটা মিলি work done বুলি আমি ক'ব পাৰিম constant pressure ত work done আমি ক'ব পাৰিম so chemistry হিসাবত আমি এনেকে সুন্দৰকে ইয়াৰ এনথালপি ডেফিনিশন দিব পাৰো আৰু ৰিয়েকচন মানে কি বুজাইছে ৰিয়েকচন ইয়াক আমি শৰ্ট ফৰ্মত কি মানে ৰিয়েকচনৰ শৰ্ট ফৰ্মটো এনেকে আমি লিখিব পাৰো ৰিয়েকচন এতিয়া সোৱা এনথালপি আৰু ইন্টাৰনাল এনাৰ্জিৰ পাৰ্থক্যটো আমি কেনেকে দিব পাৰো তো আমি ইন্টাৰনাল এনাৰ্জিটো পঢ়িছো সো এনথালপিৰ লগত কি এনথালপি জানো যে ইজ দা হিট এনাৰ্জি দ্যাট ইজ বিং এবসৰ্বড অৰ ইভলভড এটো আমি পাইছো then tomorrow hai internal energy of a system is the sum of potential energy and kinetic energy so ebilak ami agor class ot ami pori ahisu so enthalpy to ami definition to tata ami parthokyo korabo parim then yar jetu symbolic jetu tomar ki ase formula ase ei formula t ami eta parthokyo labo parim etu enthalpy formula etu tomar internal energy formula tar pichot tomar ki ase defined as the relationship between the system and the surrounding or defined as the total energy in the system ta mane system aru surrounding or logot yar eta সম্পর্ক আছে কিন্তু internal energy surrounding or logot কোনো সম্পর্ক নাই কেবল system or logote yar total energy to নিহিত হৈ থাকে দিয়া ফাইনালি আমি টোটাল পয়েন্ট কেটা যদি আমি সাব যাও যে আমি কি কি এই লেকচারটোত ভালদৰে মানে আলোচনা কৰা গল যে এনথালপি টো আসলতে কি হয় হিট কন্টেন্ট অফ এ সিস্টেম কোন এটা সিস্টেমত কিমানখিনি হিট আছে তাক কবৰ কাৰণে আমি কি কৰো এনথালপি ব্যৱহাৰ কৰো সো এনথালপি ইজ দা হিট কন্টেন্ট অফ এ সিস্টেম দুই নম্বৰটো কি হয় the enthalpy change of a reaction is roughly equivalent to the amount of energy lost or gained during a reaction কোনো এটা reaction হোৱাৰ সময়ত আমি এনাৰ্জি লস কৰিলো নে গেইন কৰিলো মানে হেৰুৱালো নে পালো এই বস্তুটোক আমি কৰ পৰা জানো এনথালপি চেঞ্জৰ পৰা গম পাম ই পজিটিভ দিশত মানে চেঞ্জ হল নে ই নেগেটিভ দিশত চেঞ্জ হল সেই বস্তুটো আমি ক'ব পাৰিম
a reaction is favored আমি কি আসলতে আমি কি হয় মানে আমি কি বিচাৰো বা as a chemical engineering কি বিচাৰো বা reaction engineering হিচাপত কি বিচৰা যায় যে a reaction is favored আমি বিচাৰো if the enthalpy of the system decreases আমি বিচাৰো যে system এটাৰ enthalpy টো decrease হ'ব লাগে over the reaction হোৱাৰ সময়ত বা ইয়াৰ product আহাৰ আগলৈকে কি কৰিব লাগে ইয়াৰ যেটো total heat content হি কমি আহিব লাগে কি কৰিব লাগে enthalpy of the system কমিব লাগে decrease হ'ব লাগে so হেতু আমাৰ এটা favorable condition তো এখিনি আছিল আমাৰ enthalpy বিষয়ে important points খিনি so আমি next lecture ইয়াৰ আগৰখিনি যিখিনি আহে first law of thermodynamics বা বেলেগ এটা point আমি আলোচনা কৰিম thank you